আসসালামু আলাইকুম নমস্কাৰ মই হেনাই স্বাগতম জনাইছোঁ আপোনালোকক হেনা চেনেললৈ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ দ্বাৰা প্ৰকাশ কৰা অষ্টমমান শ্ৰেণীৰ আপোন পাঠৰ প্ৰথম পাঠটো বৰগীত। এতিয়া আহোঁ সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক, প্ৰথম পাঠটো হৈছে অষ্টমমান শ্ৰেণীৰ বা ক্লাছ 8ৰ প্ৰথম পাঠটো হৈছে বৰগীত। আৰু বৰগীতটো লিখিছে কোনে? মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে। এতিয়া আহক আমি মূল পাঠলৈ যোৱাৰ আগতে আমি লিখকৰ বিষয়ে অকণমান চাই লওঁ কি কৈছে লিখকৰ বিষয়ে। ইয়াতে মহাপুৰুষ মাধৱদেৱ অসমীয়া সাহিত্যৰ বৈষ্ণৱ যুগৰ এগৰাকী উল্লেখযোগ্য কবি। অসমীয়া সাহিত্যৰ বৈষ্ণৱ যুগৰ এগৰাকী উল্লেখযোগ্য শংকৰী যুগৰ বা শংকৰদেৱৰ সময়ৰে এগৰাকী নাম স্বনামধন্য কবি হৈছে মাধৱদেৱ। তেখেতে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ প্ৰিয় শিষ্য আৰু মাধৱদেৱে আছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এগৰাকী প্ৰিয় আৰু প্ৰথম বুলি ক'লে ভুল হ'ব, প্ৰিয় একদম তাৰ সকলোতকৈ ভাল পোৱা শংকৰদেৱে সকলোতকৈ ভাল পোৱা এগৰাকী শিষ্য আছিলে। আৰু জন্ম উত্তৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকু পুখুৰীত। তেখেতৰ জন্ম হৈছিলে উত্তৰ লখিমপুৰৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰতে থকা লেটেকু পুখুৰী নামৰ গাঁৱত। পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। আৰু তেখেতৰ পিতৃ হৈছে গোবিন্দগিৰি ভূঞা আৰু মাতৃ হৈছে মনোৰমা। একাধাৰে ধৰ্ম প্ৰচাৰক, ধৰ্মজ্ঞ, কবি, নাট্যকাৰ, অভিনেতা, গায়ক আৰু গীতিকাৰ। তেখেতে একাধাৰে এফালৰ পৰা যদি ক'ব যাওঁ তেখেতে ধৰ্ম প্ৰচাৰক আছিলে, ধৰ্মজ্ঞ ধৰ্মৰ গুৰু আছিলে, কবি আছিলে, কবিতা লিখিছিলে, নাট্যকাৰ আছিলে নাটকো লিখিছিলে, অভিনেতা আছিলে অভিনয় কৰিছিলে, তাৰপিছত গায়ক আৰু গীতিকাৰ, গান গাইছিলে আৰু লিখিছিলেও। ৰচনাৱলী: ৰামায়ণৰ আদিকাণ্ড, ৰাজহুই কাব্য, জন্ম ৰহস্য, নামঘোষা, নামমালিকা, ভক্তি ৰত্নাৱলী। তেখেতৰ ৰচনাৱলীসমূহ হৈছে ৰামায়ণৰ আদিকাণ্ড বা আদিকাণ্ড ৰামায়ণ বুলিও কোৱা হয়, আৰু তাৰপিছত ৰাজহুই কাব্য, জন্ম ৰহস্য, নামঘোষা। এইখিনিতে আপোনালোকে এটা কথা জানি ৰাখক, নামঘোষা হৈছে তেখেতৰ কীৰ্তিস্তম্ভ। সাহিত্যৰ কীৰ্তিস্তম্ভ বুলি ক'লে কোনখন পুথিৰ নাম লিখিব আপোনালোকে? নামঘোষা। তাৰপিছত নামমালিকা, ভক্তি ৰত্নাৱলী, এইকেইখন। তাৰপিছত নাটক কেইখনমানে লিখিছিলে। নাট: অৰ্জুন ভঞ্জন, চোৰ ধৰা, প্ৰেমপৰা গুচোৱা, ভূমি লেটুৱা, ভোজন বিহাল। আৰু তেখেতে 9 কুৰিমান গীত আৰু কেইবাটিও ভটিমা ৰচিছিলে। তেখেতে 9 কুৰিমান গীত বৰগীত 9 কুৰিমান বৰগীত লিখিছিলে আৰু কেইবাটাও ভটিমাও ৰচনা কৰিছিলে। এতিয়া আহোঁ আমি মূল কথালৈ। বৰগীতটিৰ ভাৱানুবাদ: যশোদা আয়ে বাৰে বাৰে মাতি আছে। যশোদায়ে কি কৰিছে? বাৰে বাৰে মাতিছে। কাক মাতিছে? উঠা বাপু চন্দ্ৰবদন উঠা, শ্ৰীকৃষ্ণক মাতিছে আৰু বাপু চন্দ্ৰবদন বুলি তেখেতক সম্বোধন কৰিছে। ধীৰে ধীৰে মলয়া বতাহ বলিছে, আৰু লাহে লাহে মলয়া বতাহ বলিবলৈ আৰম্ভ কৰিছে। ৰাতিপুৱাৰ কথা কৈছে যিহেতু, তো ৰাতিপুৱাৰ যি মলয়া বতাহ লাহে লাহে মিহি মিহি যোনটো বতাহ বলে সেইটোৰ কথা কৈছে। মলয়া বতাহ বলিবলৈ আৰম্ভ কৰিছে। কুলিয়ে হুললিত সুৰেৰে মাতিব লাগিছে, আৰু এইটো চাগে বসন্তকালত ৰাতিপুৱাৰ কথা কৈছিল, আৰু সেইকাৰণে কুলিৰ কথা উল্লেখ কৰিছে। কি যে কুলিয়ে ধুনীয়া সুৰেৰে তেখেতে শুৱলা সুৰেৰে তেখেতে কুলিৰ মাতিবলৈ আৰম্ভ কৰিছিল। সূৰ্যৰ কিৰণ পৰি আন্ধাৰ দূৰ হ'ল, লগৰ ল'ৰাবিলাক আহি গোট খালে। আৰু কি কৈছে যে সূৰ্যৰ কিৰণ পৰি, সূৰ্যৰ পোহৰ পৰি আন্ধাৰ, ৰাতিৰ যি এন্ধাৰ আছিলে সেই এন্ধাৰ দূৰ হ'ল, আৰু শ্ৰীকৃষ্ণৰ লগৰ যিবিলাক লগৰীয়া আছিলে সিহঁতেও আহি শ্ৰীকৃষ্ণৰ ঘৰত একেলগ হৈছে। দৈ, গাখীৰ, ঘিউ, ভাত, আঞ্জা, এছাৰি, শিঙা, বেত আৰু বেনুলৈ গৰখীয়া ল'ৰাহঁতৰ লগত ওলোৱা। আৰু কি কৈছে যে দৈ, গাখীৰ, ঘিউ, তাৰপিছত ভাত, আঞ্জা, এছাৰি লাঠি, শিঙা, বেত, বেনু আৰু বেনুলৈ যিখিনি লাগে দৰকাৰী আৰু সেইখিনি লৈ তেখেত শ্ৰীকৃষ্ণক সেই ল'ৰাসকলৰ লগত বা গৰখীয়া ল'ৰাহঁতৰ লগত কি কৈছে? লগত ওলাবলৈ কৈছে, লগত যাবলৈ কৈছে।
মোৰ গোহাঁই কৃষ্ণ উঠা চৰণীয়া পথলৈ ওলোৱা। আৰু কি কৈছে যে মোৰ গোহাঁই কৃষ্ণ মানে মৰমেৰে মাতিছে। সেই আমি যেনেকুৱা সাধাৰণতে আমাৰ ঘৰত মা দেউতাহঁতে যেনেকুৱাকৈ মাতি থাকে, যদি বাচ্ছা এটাই নুঠে যে উঠা বাবা উঠা, ঠিক তেনেকুৱাকৈ যশোদায়ো শ্ৰীকৃষ্ণক মাতিছে মোৰ গোহাঁই কৃষ্ণ বুলি মাতিছে। উঠা চৰণীয়া পথাৰলৈ ওলোৱা, তাৰমানে উঠি কিনে তুমি কি কৰা, চৰণীয়া পথাৰলৈ মানে গৰুলৈ যোৱা। যশোদাৰ কথা শুনি ঋষিকেশ কৃষ্ণই বালকসকলৰ সৈতে চৰণীয়া পথাৰলৈ যাত্ৰা কৰিলে। আৰু যশোদাৰ কথা শুনি শ্ৰীকৃষ্ণই কি কৰিলে, সেই ল'ৰাসকলৰ লগত, সেই গৰখীয়া ল'ৰাহঁতৰ লগত বা লগৰীয়াহঁতৰ লগত কি পথাৰলৈ যাত্ৰা কৰিলে বা যাবলৈ ধৰিলে। দীন মাধৱে এই প্ৰমাণসিদ্ধ কথা কৈছে যে এইদৰে লীলা প্ৰকাশ কৰা হৰিৰ বাহিৰে এই সংসাৰত অন্য কোনো ত্ৰাণকৰ্তা নাই। কি কৈছে যে দীন মাধৱে মানে মাধৱদেৱে কি কৈছে যে প্ৰমাণসিদ্ধ কথা কৈছে, যে কি যেনেকুৱা ভগৱান হৈও সাধাৰণ ল'ৰাৰ নিচিনাকৈ আছে, মাতৃৰ কথা যেনেকৈ মানিব লাগে মানিছে, মাতৃয়ে যি কৈছে তাকে শুনিছে, সাধাৰণ বাচ্ছা এটাই যি কৰে তাকে কৰিছে। সেয়ে কৈছে যে এইদৰে লীলা প্ৰকাশ কৰা হৰিৰ বাহিৰে বা এনেকুৱা যে লীলা প্ৰকাশ কৰিব পাৰিব, তেখেতৰ মহিমা প্ৰকাশ কৰিব পাৰে, এইটো হৰি বা ভগৱানৰ বাহিৰে সংসাৰত অন্য কোনোৱে কৰিব নোৱাৰে। এতিয়া আহোঁ আমি মূল পাঠলৈ। এতিয়া চাওক, আপোনালোকে ফটোটোত দিছে এয়া যে কি শ্ৰীকৃষ্ণক যশোদা মাতি আছে, তেনেকুৱা ফটো দিছে। মাতৃ এগৰাকীয়ে বাচ্ছা এটাক যেনেকুৱাকৈ মানে ৰাতিপুৱা হ'লে মাতিব যায় উঠা উঠা বুলি, ঠিক তেনেকুৱাকৈ মানে মানে পিকচাৰ যোনটো দিছে ছবি, সেইখনো তেনেকুৱা হৈছে। তাৰপিছত আহোঁ আমি মূল পাঠলৈ। এতিয়া দ্ৰোঙত কৈছে যে উঠ উঠ বাপু চান্দ বয়ন, যশোৱা মায়ে ডাকে ঘনে ঘন। কি কৈছে, সেই উঠা উঠা বাপু চন্দ্ৰবদন, তুমি উঠা, এনেকৈ যশোদাই শ্ৰীকৃষ্ণক বাৰে বাৰে মানে লাহে লাহে মাতি আছে। পদ হৈছে কি, লহু লহু বহে মলয়া ভাৱ, কোকিলে তেজে সুললিত ৰাৱ। লাহে লাহে মলয়া বতাহ ববলৈ আৰম্ভ কৰিছে বা মলয়া বতাহ বলিবলৈ আৰম্ভ কৰিছে, আৰু কোকিলে বা কুলিয়ে কি কৰিছে, একদম শুৱলা মাতেৰে তাৰ মাতিবলৈ আৰম্ভ কৰিছে। ৰবি পৰখনত তিমিৰ নাশী, সংগতি বালক হ'ব মিলিল আশী। কি কৈছে, ৰবি পৰখনত, ৰবি মানে হৈছে চন্দ্ৰৰ কথা কৈছে, সূৰ্য দেৱতাৰ কথা কৈছে। কি কৈছে যে ৰবি পৰখনত তিমিৰ নাশী, সূৰ্য দেৱতাৰ পোহৰ পৰি ৰাতিৰ এন্ধাৰ, তিমিৰ মানে এন্ধাৰ, ৰাতিৰ এন্ধাৰ দূৰ হ'ল, আৰু কি হ'ল, সংগতি লগৰীয়া বালক হ'ব মিলিল আশী। লগৰীয়া বাচ্চাসকলেও ল'ৰাহঁতেও আহি তোমাৰ লগত লগত যোৱাৰ কাৰণে আহি ইয়াতে ৰখি আছে। দধি দুগ্ধ ঘৃত ব্যঞ্জন ভাতে, পাঞ্চনী হিংগা বেনু হাতে। কি কৈছে যে দধি মানে দৈ, গাখীৰ, ঘি, ব্যঞ্জন মানে ভাত, আঞ্জা, এইবিলাক কি কৰা, লগতে শিঙা, বেদ, বেনু মানে যিবিলাক এইটো লাইনত কৈছে যে কি শিঙা, এছাৰি, তাৰপিছত তোমাৰ কি কয় বেদ আৰু বেনু লৈ গৰখীয়া ল'ৰাহঁতৰ লগত মানে হাতত ল'ব কৈছে। আৰু কি কুবৎস পাল লেহু সংগে কৰি, উঠ গুষ্টে চল ঠাকুৰ মেৰি। কি কৈছে যে আৰু গৰখীয়া ল'ৰাহঁতৰ লগত ওলোৱা, আৰু কৈছে যে উঠা চন্দ্ৰবদন বা সেই ঠাকুৰ বাহিক, তুমি কি কৰা, উঠা। যশোৱাক বাণী শুনি ঋষিকেশ, বালক সঙ্গে গোষ্ঠে প্ৰৱেশ। কি কৈছে, যশোৱাক মানে যশোৱাৰ কথা শুনি, বাণী শুনি মানে যশোৱাৰ বাণী শুনি ঋষিকেশ শ্ৰীকৃষ্ণই কি কৰিছে, বালকসকলৰ লগত চৰণীয়া পথাৰলৈ ওলাই গৈছে। দীন মাধৱে কহয় পৰমান, হৰি বিনে নাহি তাৰক আন। ইয়াৰ পিছত মানে মাধৱদেৱে কৈছে যে কি এই মানে মাধৱদেৱে কৈছে যে হৰি বিনে পৃথিৱীত আন কোনো পৃথিৱীত বা এনে কোনো ত্ৰাণকৰ্তা এই পৃথিৱীত নাই। এইখিনি
কবিতাটো বা বৰগীতটো এইখিনিতে শেষ কৰিছে। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'ত নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে শ্বেয়াৰটো কৰি দিব, লগতে কমেণ্ট এণ্ড লাইক কৰিবলৈ পাহৰি নাযাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম, জয় হিন্দ।